চৰাইদেউৰ বৰহাটত অবৈধভাৱে চলিছে শিলৰ খনন। চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ তথা ডিব্ৰুগড় নামৰূপ সংযোগী দিল্লী নদীত চলিছে এই অবৈধ শিলৰ খনন। দিল্লী নদীত প্ৰায় ৬-৭খনকৈ জেচিবি আৰু ১০-১৫খনকৈ ডাম্পাৰ নমাই নীতি বহিৰ্ভূতভাৱে কৰিছে শিলৰ খনন, যাৰ বাবে টাইপাকে ধৰি ওলাই আহিছে আদিবাসী ছাত্ৰ সন্থা। লগতে স্থানীয় বৰহাট আঞ্চলিক বন বিষয়াজনে নিজে চকুৰ আগতে কেনেদৰে কি লেনদেনৰ বিনিময়ত এনেদৰে নিয়ম বহিৰ্ভূত শিল খনন কৰিবলৈ অনুমতি প্ৰদান কৰিছে তাক লৈ এতিয়া সৰ্বত্ৰে উত্থাপন হৈছে প্ৰশ্ন। দিল্লী সংৰক্ষিত বনাঞ্চলৰ এটা মাজ মাজেদি ঐতিহাসিক নৈখন বৈ আহিছে আৰু এই নৈখনৰ ওপৰতে অৱস্থিত দিচাং নৈ, যিখন নৈৰ এক সুকীয়া তাৎপৰ্য আছে, যিখন দলঙেৰে দৈনিক দুখন জিলাৰ লগত সদায় যাতায়াতৰ এটা সুসম্পৰ্ক বজাই আহিছে। এতিয়া আমি স্থানীয় দল সংগঠন হিচাপে আমি দেখি আহিছোঁ, যিহেতু দলংখনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আহিছে, যিহেতু দলংখনৰ এটা নিৰ্দিষ্ট সীমা আছিলে। পৰৱৰ্তী সময়ত বিগত সময়ত ইয়াত বিভাগীয় কৰ্তৃপক্ষ আহিছিলে, তেখেতলোকৰ বন বিভাগৰ বিভাগীয় কৰ্তৃপক্ষ আহি কিনি দল সংগঠন উপস্থিতিতে দেখাই থৈ গৈছিলে নিৰ্দিষ্ট এক সীমা আছে। দলংখনৰ প্ৰতি ভাবুকি নাহিবৰ কাৰণে নিৰ্দিষ্ট এটা সীমা আছিলে, সেই সীমাকো তেখেতলোকে অতিক্ৰম কৰি কিনি তেখেতে অবৈধভাৱে জেচিবি মেচিন, LNT মেচিন ব্যৱহাৰ কৰি কিনি তেখেতলোকে খনন কাৰ্য চলাই আছে। লগতে আপোনালোকে দেখিছেই দিচাং নৈখনৰ লগতে বৰপাত্ৰ চাহ বাগিচা লাগি আছে। প্ৰত্যেকবাৰ তেখেতলোকে অবৈধভাৱে খনন কাৰ্য চলোৱাৰ বাবে কি হৈছে, প্ৰত্যেক বছৰে 200 পৰা 300 মিটাৰ, 30 পৰা 40 মিটাৰ বান অহাৰ ফলত বাগিচাৰ ভূমি খহি গৈছে। তাৰ ফলশ্ৰুতিত কি হৈছে, প্ৰত্যেক বছৰে বাৰিষাৰ সময়ত আমাৰ প্ৰায় 30 পৰা 40 বিঘা ভূমি কমি আহিছে। আমাৰ 30 পৰা 40 100-150 শ্ৰমিকৰ আমাৰ ইয়াত কৰ্মৰাজি বা সংস্থাপন নাইকিয়া হৈ গৈছে। তাত কিন্তু এটা কথা, নৈখন য'ত গাড়ীসমূহ য'ত গৈ মালখিনি ষ্টক কৰে বা অন্যান্য তেখেতলোক আছে, 2খন জিলাৰে দুটা ইয়াত খণ্ড বন বিষয়া কাৰ্যালয় আছে। তেখেতলোকৰ কিন্তু সদায় দৃষ্টিৰ আগতেই গোটেই কামখিনি হৈছে, কিন্তু বন বিভাগ নিমাত। ইয়াৰ বিগত সময়ত আমি আদিবাসী ছাত্ৰ সন্থাই হওক, টাই আহোম যুৱ ছাত্ৰ পৰিষদে হওক, বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমি উপায়ুক্তক জনাইছোঁ, আমি সংশ্লিষ্ট যিসমূহ বিষয়াক আমি বিষয়টো অৱগত কৰিছোঁ, কিন্তু তেখেতলোকে কোনো কাণ সাৰ দিয়া নাই। আজি বিগত বছৰ ধৰি এই দিল্লী নদীত শিল খনন অবৈধভাৱে চলি আছে। এটা বিয়াগুম বন বিভাগ থকাৰ পিছতো কি ধৰণে আচলতে অসাধু শিল ব্যৱসায়ীবিলাকে এনেদৰে খান্দি আছে, আমি সন্দেহাতীত হৈ পৰিছোঁ। যিহেতু আমি টাই আহোম যুৱ পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, আমি দুয়োটা সংগঠনে একত্ৰিত হৈ আজি ইয়ালৈ আহিছোঁ আৰু আহি দেখিছোঁ যে বৃহৎ প্ৰকাণ্ড পুখুৰী ইয়াত খান্দিছে। তেওঁলোকে আচলতে কি মাইনিং বিভাগৰ, খনি বিভাগৰ কোনো নিয়মাৱলী তেওঁলোকে মানি চলা নাই, সম্পূৰ্ণ উলংঘা কৰি আহিছে। গতিকে আমি বন বিভাগৰ চকুৰ আগত এনেদৰে আচলতে অবৈধভাৱে শিল খনন কৰাটো, প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰাটো আমি টাইপাই আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সহ্য কৰিব পৰা নাই। গতিকে আমি এনেধৰণৰ প্ৰাকৃতিক সম্পদৰ ওপৰত লুণ্ঠন কৰা কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আমি সদায় বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা কৰি যাম। আৰু পৰৱৰ্তী সময়ত যদিহে বন বিভাগটোৱে কোনো ধৰণৰ ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ বাবে সাজু থাকিম। নিশ্চয় আমি সন্দেহ কৰোঁ, যিহেতু তেওঁলোকৰ এটা বিভাগ থকাৰ পিছতো, তেওঁলোক চৰকাৰী বিষয়া থকাৰ পিছতো ইয়াত কিদৰে তেওঁলোকে খান্দিব পাৰিছে যে অসাধু শিল ব্যৱসায়ীয়ে ৰাতিপুৱাৰ পৰা নিশা 8 বজালৈকে তেওঁলোকে শিল খনন কাৰ্য চলাই আছে। গতিকে নিশ্চয় তেওঁলোকৰ লগত যদি বুজা বৰা নাথাকিলে নোৱাৰিলেহেঁতেন, আৰু থকাটো সন্দেহ কৰিবলৈ আমি বাধ্য হৈছোঁ। চৰাইদেউৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ প্ৰতিবেদন, এনিভাৰো 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।